আপুনি চাওক এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে মৌবন্ধাৰ এৰালদলি পথাৰত আৰু মই বৰ্তমান কেন্দ্ৰীয় ভঁৰালত উপস্থিত আছো যেহেতু চাৰিওটা দিনতে লক্ষ লক্ষ ভকত বৈষ্ণৱৰ সমাগম ঘটিব আৰু ভকত বৈষ্ণৱ আই মাতৃসকলক প্ৰতিদিনে সেৱা আগবঢ়াবলৈ সাজু হৈছে আদৰণী সমিতিৰ লগতে ৩৫খন উপসমিতি মোৰ সহযোগী দেখুৱাব কেন্দ্ৰীয় ভঁৰাললৈ বৰ্তমান অনা হৈছে ভকত বৈষ্ণৱ আই মাতৃৰ বাবে সকলো প্ৰয়োজনীয় সামগ্ৰী এইবাৰ যেহেতু ২০০ চৌকাত ৩০০ ৰন্ধন কৰ্মীয়ে প্ৰতিদিনে খাদ্য প্ৰস্তুত কৰিব আৰু ৩০০ ৰন্ধন কৰ্মীক ৩০০ সহায়িকাই তেওঁলোকক সহযোগিতা আগবঢ়াব আৰু কাষতে ৰন্ধনশালৰ কাষতে আছে সুবিশাল ভোজনালয় য'ত একে সময়তে ১০,০০০ ভকত বৈষ্ণৱ আই মাতৃয়ে সিদ্ধ গ্ৰহণ কৰিব পাৰিব আৰু এই কেন্দ্ৰীয় ভঁৰাললৈ প্ৰয়োজনীয় সকলো সামগ্ৰী অনা হৈছে আদৰণী সমিতিৰ সহকাৰী সম্পাদকগৰাকী আছে মই তেখেতৰ লগতে পোনে পোনে কিছু কথা পাতিম এইবাৰ যেহেতু যোৰহাটত অনুষ্ঠিত হৈছে যোৰহাট জিলাৰ আতীৰ্থত ব্যতিক্ৰমী কিবা থাকিব নেকি আপোনালোকৰ কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণী সমিতিৰ তৰফৰ পৰা পৰিয়ালৰ লগতে আমি সমগ্ৰ অঞ্চল সমগ্ৰ ভকত বৈষ্ণৱ আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আপোনাৰ প্ৰশ্নটোৰ আমি মান্যতা ৰাখি আমি কথাটো অৱগত কৰিব বিচাৰিছোঁ যিহেতু আমাৰ ইয়াত ২০ লক্ষৰ ওপৰত আমি ভকতক আমি সেৱা কৰাৰ মানস কৰা হৈছে গতিকে আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ সমাগত মাত্ৰ আজিৰ দিনটো বাদকৈ আমি অহা কালিলৈৰ পৰা আমি সমগ্ৰ সেৱাত মনোনিৱেশ কৰিব লাগিব আমাৰ এতিয়া বৰ্তমান আমাৰ কৃষ্ণ জয়গুৰু আমাৰ বৰ্তমান আমাৰ যিখিনি ব্যৱস্থা কৰা হৈছে আমি ২০ লক্ষ ভকতৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুত কৰি ৰখা হৈছে কৃষ্ণ ব্যতিক্ৰমী কিবা থাকিব নেকি অনুষ্ঠান থাকিব নেকি ব্যতিক্ৰমী কিবা আকৰ্ষণ কৰিব নেকি ভকত বৈষ্ণৱৰ হয় প্ৰথম কথাটো হৈছে আমাৰ যিভাগ আমাৰ গুৰুগৃহ নামঘৰ সেই ভাগ খুব আমি আটক ধুনীয়াকৈ কৰা হৈছে তাত আপোনালোকৰ সমগ্ৰ পৰিৱেশটো আপোনাৰ প্ৰচাৰ মাধ্যমৰ যোগেদি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বা সমগ্ৰ বিশ্বতে আপোনালোকে প্ৰচাৰ ব্যৱস্থা কৰিব লগতে আমাৰ এটা ব্যতিক্ৰম প্ৰচেষ্টা হৈছে এইবাৰ যি ভাগ পতাকা বেদী এটা কাছৰ আকৃতি তৈয়াৰ কৰিছে খুব সুন্দৰকৈ আমাৰ যিখিনি কৰ্মকৰ্তা তেখেতলোকে আমাক প্ৰদান কৰিছে এইটো এটা মূল আকৰ্ষণ বুলি আমি অনুভৱ কৰিছোঁ আৰু লগতে আমাৰ যিটো ব্যৱস্থা আমাৰ ক্ৰমাগতভাৱে আমাৰ যিটো ব্যৱস্থা আছে আমাৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা তাত আমাৰ এটা বিশেষ ব্যৱস্থা হৈছে কি আমাৰ যিটো চক্ৰবেহু সেইটো ইতিমধ্যে প্ৰস্তুত হৈ আহিছে আৰু লগতে আমাৰ আইফেল যিটো টাৱাৰ সেইটো এবাৰ বাঁহেৰে নিৰ্মিত হৈছে ৮০ ফুট উচ্চতাৰ গতিকে সেইটো চাই নিশ্চয় সৰু সৰু ল'ৰা ছোৱালীও এইটো আইফেল টাৱাৰ কি বস্তু এটা অকণমান হ'লেও জ্ঞান এটা দিয়াৰ প্ৰচেষ্টা কৰা হৈছে আৰু লগতে আমাৰ যিখিনি গ্ৰন্থ বিপণী অলপ ছিষ্টেমেটিক কৰা হৈছে তাৰ সমান্তৰালভাৱে আমাৰ যিখিনি আমাৰ শিবিৰ আমাৰ যিটো দৃষ্টিত আমি বৰ্তমান দেখিছোঁ বিগত যিখিনি আমাৰ অধিৱেশন হৈছে তাৰ তুলনামূলকভাৱে আমাৰ এই যোৰহাটত এইবাৰ যিখিনি আমাৰ প্ৰতিনিধি শিবিৰ অন্যান্য হিচাপত আমি তৈয়াৰ কৰা হৈছে আপোনালোকে দেখিছে নিশ্চয় আমাৰ যিখিনি ভকত বৈষ্ণৱ আহিব কোনো ক্ষেত্ৰত যাতে আমাৰ কুটি ৰৈ নাযায় তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ গতিকে আহক আপোনালোক সমস্ত আমাৰ এই অধিৱেশনখন আমাৰ সাফল্যমণ্ডিত কৰিব আমাৰ যি আমাৰ ২০১৯ চনৰ পৰা যিটো সপোন আছিলে সেইটো আমি বাস্তৱত পৰিণত হ'বলৈ গৈ আছে আৰু সেই বাস্তৱত পৰিণত হ'বলৈ যাওঁতে আপোনাৰ যদি আমাৰ আহি আমাৰ সেৱা কৰাৰ সুবিধাটো নিদিয়ে তেতিয়া আমি সেইটো হয়তো আমি বিফল হ'ম গতিকে আমি পুনৰবাৰ আমি সেৱা নিবেদন কৰিছোঁ আমাৰ অনুষ্ঠানলৈ আহক আমাৰ যিটো সপোন আছে আপোনাৰ সেৱা কৰাৰ যিটো সুবিধা সেইটো আমাক প্ৰদান কৰক কৃষ্ণ যেহেতু লক্ষ লক্ষ ভকত বৈষ্ণৱৰ প্ৰতিদিনে আগমন ঘটিব তেওঁলোকৰ বাবে ২০০ চৌকাত ৰন্ধন কৰ্মীয়ে খাদ্য প্ৰস্তুত কৰিব প্ৰতি সাজতে কেনেদৰে খাদ্যৰ প্ৰস্তুতৰ আপোনালোকে ব্যৱস্থা কৰিব প্ৰতি সাজৰ কাৰণে ইতিমধ্যে আমাৰ ইয়াত মজুত হৈ গৈছে আমাৰ বিভিন্নজনে এসাজৰ ইয়াত মজুত কৰিছে আমি খাদ্য ভঁৰালৰ আমি পৰিচালনাত আছোঁ আমি সম্পাদক হিচাপে আছোঁ আমাৰ লক্ষ্য উদ্দেশ্য এটি হ'ল ভকতে স্বইচ্ছাৰে যিখিনি ইয়াত আগবঢ়াইছে ভকতক লাগিব অৰ্থে আমি যাতে সেইখিনি জেগাত পোৱাবগৈ পাৰোঁ আৰু যাতে সেয়া ভকতে সম্পূৰ্ণ গ্ৰহণ কৰিব কোনো বস্তু যাতে অনিষ্ট নহয় সৎ জেগাত ব্যৱহাৰ হয় তাৰ আমি লক্ষ্য ৰাখিম আপোনালোকে জানি সুখী হ'ব যে আমাৰ নিৰ্দিষ্ট কেইজনৰ ভকতে এসাজ দিয়াৰ উপৰিও স্বইচ্ছাৰে নিজৰ উৎপাদিত ঘৰৰ মানে বাগিচাৰ বস্তু টেঙা নিছে সেইদিনা এজন মানে বোকা বৰফলাৰ এজনে ৩ বস্তা ৰঙালাও ৩ কুইণ্টেল বাচমতি চাউল ২৭ কেজি জহা চাউল ২ টিং আচাৰ
আৰু লগতে আপুনি আচৰিত হ'ব ভকতৰ লাগিব তেখেতে 3 কেজিমান প্ৰায় কি বুলি কয় খাৰলিও দি থৈ গৈছে আৰু তেখেতে এইটো কৈছে যে ভকতত লাগে মই ভকতক আনিছোঁ ভকতত লাগে কালি এজন এনেকৈ চকলাটিঙৰ এজন বাগানীয়া ল'ৰাই চাইকেলত বান্ধি 50 কেজি চাউল আমাক দি থৈ গৈছে তেনেকৈ বহুতজনে তেনেকৈ দিছেই আৰু আমাৰ ইয়াত দেখিছে আমাৰ মহিলাসকলে নিজে বনাই আমাৰ প্ৰাথমিকৰ পৰ্যায়ত আনি ইয়াৰ প্ৰায় বহুত মানে এইটো টনৰ হিচাপত ইয়াত মিঠাই মানে লাডু আৰু পিঠা দিছেহি ভকতত লাগিব অৰ্থে আমাৰ এইটোৱে উদ্দেশ্য আমাৰ এইটোৱে লক্ষ্য হ'ব যে সেই পিঠা লাডু যে ভকতে চাহৰ লগত খাবলৈ পায় আমাৰ সেইটোৱে পৰিচালনা প্ৰতি হাজতে কিমান খাদ্য প্ৰস্তুত কৰিব পাৰিব প্ৰতি হাজত আমাৰ মূলকে আমাৰ যিদিনাখন 8 তাৰিখৰ যিদিনাখন আমাৰ ধৰ্মধ্বজা উত্তোলন সেইদিনাখন এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় আৰু সেইদিনাখন আমাৰ ভকত বেছি হয় আৰু সেই হিচাপে সেইদিনাখনৰ সাজটোৰ কাৰণে আমাৰ বাহুবলী হেৰিয়াৰ স্বত্বাধিকাৰী গগৈ বাপে মানে 80 কুইণ্টল চাউল দিছে সেই পৰিমাণে তেখেতে দাইল তেল চব্জি সম্পূৰ্ণ ইয়াত মজুত ৰাখিছে আৰু সেইধৰণে প্ৰায় গড় হিচাপত আমাৰ প্ৰতিদিনে 70 কুইণ্টল চাউলৰ প্ৰয়োজন হ'ব 15-20 প্ৰতি হাজত আৰু প্ৰতি হাজত ধৰক তেনেধৰণে দাইল 15 কুইণ্টল প্ৰতি হাজত 70 কুইণ্টলকৈ প্ৰয়োজন হ'ব দুসাজ প্ৰতিদিনে দুসাজ হ'ব আৰু দুসাজকে মেইন 4 দিন আমাৰ অনুষ্ঠান 6, 7, 8, 9 সেই হিচাপত মানে সেইটো এভাৰেজত হ'ব আৰু অলৰেডি আমাৰ 3-4 দিন আগৰ পৰা ইয়াত 1000-2000 এনেকৈ ভকত বৈষ্ণৱে যি কৰ্ম কৰি আছে সেইসকলে খাদ্য লৈ আছে খাই আছে আমাক সেয়া কেন্দ্ৰীয়ভাৱে আমাৰ কিনি আনি সেইটো ব্যৱস্থা কৰি আছে আৰু আমি ভাবিছোঁ বস্তুৰ কোনো অভাৱ নহয় ভকতলৈ দিয়া বস্তু সৎ উদ্দেশ্যতে মানে ব্যৱহাৰ হ'ব আমি আশা কৰিম সকলো বা সমস্ত আহক আমাৰ সেৱা গ্ৰহণ কৰক যদি তাতোকো বা সৰু সুৰা কুটি ৰৈ যায় ভকতৰ অনুষ্ঠান নিজৰ অনুষ্ঠান বুলি সেইসকলে গ্ৰহণ কৰে আৰু কিবা বিশেষ অসুবিধা পালে আমি আছোঁ আমাক ক'লে আমি সেইখিনি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ কৃষ্ণ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় যোৰহাট জিলা শাখাৰ জয় যোৰহাট জিলা শাখাৰ জয় যোৰহাট জিলা শাখাৰ জয় গুৰু শংকৰ কৃষ্ণ হয় এয়া কেন্দ্ৰীয় ভঁৰাললৈ ইতিমধ্যে বিভিন্ন স্থানৰ পৰা প্ৰয়োজনীয় সকলো সামগ্ৰী অনা হৈছে আৰু সকলো ফালৰ পৰাই তেওঁলোক প্ৰস্তুত আছে আৰু সুবিশাল সেৱা বাহিনীৰ শিবিৰ 200 শিবিৰ প্ৰস্তুত কৰা হৈছে ভকত বৈষ্ণৱক আদৰিবলৈ যাতে যোৰহাটৰ অধিৱেশনলৈ আহি ৰাজ্যৰ লগতে বহিৰাজ্যৰ ভকত বৈষ্ণৱ আই মাতৃসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি তেওঁলোকে দৃষ্টি ৰাখিছে আৰু যোৰহাট জিলা প্ৰশাসনেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে তেওঁলোকক সকলো সামগ্ৰী যোৰহাট জিলা প্ৰশাসনৰ প্ৰতিটো চৰকাৰী বিভাগে প্ৰদান কৰিম বুলিও আশ্বাস প্ৰদান কৰিছে আৰু বৰ্তমান কেন্দ্ৰীয় ভঁৰালত সকলো সামগ্ৰী আহি পাইছে ভকত বৈষ্ণৱ আই মাতৃসকলৰ বাবে আৰু প্ৰতি সাজতেই 140 কুইণ্টেল ক্ষমা কৰিব প্ৰতিদিনে 140 কুইণ্টেল খাদ্য প্ৰস্তুত কৰিব আৰু এনেদৰে আচলতে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে কালিলৈৰ পৰা যেহেতু 4 দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সকলো এতিয়া সাজু হৈছে আমি প্ৰিয়ংকক আকৌ ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত অন্য এটা প্ৰান্তৰ পৰা আপোনাৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ লৈ আহিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ